নমস্কাৰ। এই ভিডিঅ'ৰ জৰিয়তে পোষণ ট্ৰেকাৰ এপছত অংগনবাড়ী সহায়িকা আৰু কৰ্মী বাইদেউসকলে যদি তেওঁলোকৰ নাম আধাৰ মতে হোৱা নাই, তেতিয়া আধাৰ কি ধৰণে ভেৰিফাই কৰিব পাৰিব সেইটো দেখুওৱা হৈছে। গতিকে প্ৰথমে এই কামটো কৰিবলৈ হ'লে অংগনবাড়ী কৰ্মীগৰাকীয়ে মোৰ অপশ্যনত গৈ তেখেতৰ নিজৰ ভিউ প্ৰফাইলটো চাব পাৰিব আৰু ভিউ প্ৰফাইলটো চালে যদি ভিউ প্ৰফাইলত your previous attempt to verify আধাৰ failed দেখুৱায়, তেতিয়াহ'লে গম পাব যে তেখেতৰ যি আধাৰ কাৰ্ড মতে তেখেতৰ নামটো, ডেট অফ বাৰ্থ বা আধাৰৰ সংখ্যাকেইটা ক'ৰবাত খেলি মেলি হৈ আছে, সেইকাৰণে তেখেতৰ আধাৰ ভেৰিফাই হোৱা নাই। গতিকে ইয়াত আপোনালোকে দেখিছে আধাৰ নম্বৰ আছে, কিন্তু ইয়াতে আধাৰ নম্বৰৰ কাষত কি হয়, ৰাইট চিন দুডাল গ্ৰীণ চিন নাই। গতিকে গ্ৰীণ চিন যেতিয়া দুডাল নাই, ইয়াত তেখেতৰ আধাৰ ভেৰিফাই হোৱা নাই। গতিকে ইয়াত আধাৰ ভেৰিফাই কৰিবলৈ হ'লে অংগনবাড়ী কৰ্মী বাইদেউগৰাকীয়ে আধাৰ কাৰ্ডৰ মতে নিজৰ নামটো, ডেট অফ বাৰ্থটো আৰু আধাৰ নম্বৰটো এণ্ট্ৰি কৰি পেলাই ছাবমিট কৰিব লাগিব। আৰু ছাবমিট কৰিলেই তেখেতৰ আধাৰ ভেৰিফাই হ'ব আৰু আধাৰ নাম্বাৰৰ এই ষ্টাৰ চিন আছে, ষ্টাৰ চিনৰ তলত দুডাল গ্ৰীণ কালাৰৰ শুদ্ধ চিন দেখা পাব। তেতিয়াই আধাৰৰ মতে তেখেতৰ নামটো ভেৰিফাই হৈ আছে বুলি গম পাব। যদি অংগনবাড়ী ৱৰ্কাৰ বাইদেউগৰাকীৰ নাম ইয়াতে খেলি মেলি হৈ আছে বা বেলেগ অংগনবাড়ী ৱৰ্কাৰৰ নাম তেখেতৰ পোষণ ট্ৰেকাৰ এপছত দেখুৱাই আছে, তেনেহ'লে অংগনবাড়ী কৰ্মী বাইদেউগৰাকীয়ে ছুপাৰভাইজাৰৰ লগত যোগাযোগ কৰিলে পোষণ টীমে তেখেতৰ নাম কাৰেকশ্যন কৰি দিব পাৰিব। আশা কৰিছোঁ এই ভিডিঅ'ৰ জৰিয়তে অংগনবাড়ী কৰ্মী বাইদেউগৰাকীয়ে নিজৰ আধাৰ ভেৰিফাই হৈছে নে নাই সেইটো অৱগত হ'ল আৰু নিজৰ নামটো কি ধৰণে ভেৰিফাই কৰিব পাৰিব সেয়া তেওঁলোকক মই দেখুৱালোঁ। যদি আপোনালোকে ভিডিঅ'টো চাই কিছু উপকৃত হৈছে, তেনেহ'লে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে লাইক আৰু শ্বেয়াৰ কৰি দিব। ধন্যবাদ।